ওম শান্তি। আজিৰ তাৰিখ 27 জুন 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপ-দাদা মধুবান। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, এই শৰীৰৰূপী ৰথত বিৰাজমান আত্মা হৈছে ৰথী। ৰথী বুলি বুজি কৰ্ম কৰা, তেতিয়া দেহ অভিমান আঁতৰি যাব। আৰু আজিৰ প্ৰশ্ন, পিতাৰ বাৰ্তালাপ কৰাৰ ধৰণ মনুষ্যৰ বাৰ্তালাপ কৰাৰ ধৰণৰ পৰা একেবাৰে ভিন্ন। কেনেকৈ? পিতাই উত্তৰত কৈছে, পিতাই এই ৰথত ৰথী হৈ বাৰ্তালাপ কৰে আৰু আত্মাসকলৰ সৈতেহে বাৰ্তালাপ কৰে। শৰীৰক নাচায়। মনুষ্যইতো নিজকো আত্মা বুলি নুবুজে আৰু আত্মাৰ সৈতে বাৰ্তালাপো নকৰে। তোমালোক সন্তানসকলে এতিয়া এইটো অভ্যাস কৰিব লাগে। কোনো আকাৰী বা সাকাৰী চিত্ৰক দেখিও নাচাবা। আত্মাক চোৱা আৰু একমাত্ৰ বিদেশীক স্মৰণ কৰা। আৰু আজিৰ গীত, তুমি হো মাতা পিতা তুমি হো। তুমিয়ে মাতা পিতা তুমিয়ে। ওম শান্তি। সন্তানসকলক ওম শান্তিৰ অৰ্থটো একেবাৰে সহজকৈ বুজোৱা হয়। প্ৰতিটো কথা সহজ বাদশ্বাহী প্ৰাপ্ত কৰিব লাগে। পিতাই কৈছে যে সহজ বাদশ্বাহী প্ৰাপ্ত কৰিব লাগে। ক'ৰ বাবে? সত্যযুগৰ বাবে। তাক জীৱন মুক্তি বুলি কোৱা হয়। তাত ৰাৱণৰ এই ভূত নাথাকে। কাৰোবাৰ ক্ৰোধ আহিলে কোৱা হয় যে তোমাৰ ভিতৰত এইটো ভূত আছে। যুগৰ অৰ্থ হৈছে নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। মই আত্মা, এয়া মোৰ শৰীৰ। প্ৰত্যেকৰে শৰীৰৰূপী ৰথত আত্মা ৰথী বহি আছে। আত্মাৰ শক্তিৰে এই ৰথ চলে। আত্মাই এই ৰথ বাৰে বাৰে ল'ব আৰু এৰিবলগীয়া হয়। এইটোতো সন্তানসকলে জানে। ভাৰত এতিয়া দুখধাম। কিছু সময়ৰ আগতে সুখধাম আছিল। সৰ্বশক্তিমান শাসন যন্ত্ৰ আছিল, কিয়নো সৰ্বশক্তিমান সৰ্তা কৰ্তাই ভাৰতত দেৱতাসকলৰ ৰাজ্য স্থাপনা কৰিছিল। তাত এটা ধৰ্ম আছিল। আজিৰ পৰা 5000 বছৰ পূৰ্বে যথাযথ লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। সেই ৰাজ্য স্থাপন কৰোঁতাজন নিশ্চয় পিতা হ'ব। পিতাৰ পৰা তেওঁলোকে উত্তৰাধিকাৰ পাইছিল চাগৈ। তেওঁলোক আত্মাই 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালে। ভাৰতবাসীয়েহে এই বৰ্ণবোৰত আহে। শূদ্ৰ বৰ্ণৰ পাছত সৰ্বোত্তম ব্ৰাহ্মণ বৰ্ণ আহে। ব্ৰাহ্মণ বৰ্ণ মানে ব্ৰহ্মাৰ মুখ বংশাৱলী। সেই ব্ৰাহ্মণসকল হৈছে কোষ বংশাৱলী। তেওঁলোকে ক'ব নোৱাৰে যে আমি ব্ৰহ্মা মুখ বংশাৱলী। প্ৰজাপিতা ব্ৰহ্মাৰ নিশ্চয় তুলনীয়া সন্তান থাকিব। সন্তানসকলে জানে এই ভাৰত পূজ্য আছিল, এতিয়া পূজাৰী হ'ল। পিতাটো সৰ্বদা পূজ্য। তেওঁ পতিতসকলক পাৱন কৰি তুলিবলৈ নিশ্চয় আহে। পিতাটো সৰ্বদা পূজ্য। তেওঁ পতিতসকলক পাৱন কৰি তুলিবলৈ নিশ্চয় আহে। সত্যযুগ হৈছে পাৱন সৃষ্টি। সত্যযুগত পতিত পাৱনী গংগা এইটো নামেই নাথাকিব, কিয়নো সেইখন হয়েই পাৱন সৃষ্টি। সকলো পুণ্য আত্মা, কোনো পাপ আত্মা নাথাকে। কলিযুগত আকৌ কোনো পুণ্য আত্মা নাথাকে, সকলো পাপ আত্মা। পুণ্য আত্মা পবিত্ৰক কোৱা হয়। ভাৰততেই বহুত দান পুণ্য কৰে। এই সময়ত যেতিয়া পিতা আহে তেতিয়া তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যায়। সন্ন্যাসীয়েতো ঘৰ সংসাৰ এৰি যায়। ইয়াততো কয়, বাবা এয়া সকলো আপোনাৰ। আপুনি সত্যযুগত অলেখ ধন দিছিল, আকৌ মায়াই কৰিতুল্য কৰি দিলে। এতিয়া এই আত্মাও পতিত হৈ গ'ল। তন মন ধন সকলো পতিত। আত্মা প্ৰথমে পবিত্ৰ হৈ থাকে, আকৌ চক্ৰ পৰিক্ৰমা লগাই শেষৰ ফালে তমোপ্ৰধান নকল গহনা হ'লগৈ। ভূমিকা পালন কৰি কৰি পতিত হৈ যায়। সোণালী ৰূপালী এই অৱস্থাবোৰত মনুষ্য নিশ্চয় আহিব লাগে। গায়নো কৰে, তুমি মাতা পিতা।
লক্ষ্মীনাৰায়ণৰ আগত গৈও এই মহিমা গায়, কিন্তু তেওঁলোকৰতো নিজৰ এটি পুত্ৰ এটি কন্যা থাকে। যেনেকুৱা সুখ ৰজা ৰাণীৰ তেনেকুৱা সন্তানসকলৰো থাকে। সকলোৰে অপাৰ সুখ। এতিয়াতো 84তম অন্তিম জন্মত অপাৰ সুখ। পিতাই কৈছে যে তেওঁলোকৰতো নিজৰ এটি পুত্ৰ এটি কন্যা থাকে। যেনেকুৱা সুখ ৰজা ৰাণীৰ তেনেকুৱা সন্তানসকলৰো থাকে। যেনেকুৱা সুখ ৰজা ৰাণী থাকিব তেনেকুৱা সন্তানসকলৰো থাকিব। সকলোৰে অপাৰ সুখ। এতিয়াতো 84ত অন্তিম জন্মত অপাৰ দুখ। পিতাই কৈছে যে এতিয়া 84 জন্মত অন্তিম জন্মত অপাৰ দুখ। পিতাই কয় এতিয়া পুনৰাই মই তোমালোকক ৰাজযোগ শিকাওঁ। সন্তানসকলক বুজাইছে যে এই ৰথত ৰথী আত্মা বহি আছে। এই ৰথী প্ৰথমে 16 কলা সম্পূৰ্ণ আছিল, এতিয়া কোনো কলা নাই। এনেকৈ কয়ো মই নিৰ্গুণেৰ এতিয়া কোনো গুণ নাই। আপুনি নিজেই কৃপা কৰক অৰ্থাৎ দয়া কৰক। আপুনি নিজেই কৃপা কৰক অৰ্থাৎ দয়া কৰক। কাৰোৱেই গুণ নাই। পতিত সেয়েহে গংগাত পাপ ধুবলৈ যায়, সত্যযুগত নাযায়। নদীটো সেয়াই নহয় জানো? অৱশ্যে হয়, এনেকৈ ক'ব যে শেষ সময়ত প্ৰতিটো বস্তু সতোপ্ৰধান হয়। সত্যযুগত নদীবোৰো বৰ নিৰ্মল স্বচ্ছ হ'ব। নদীবোৰত আৱৰ্জনা আদি একেবাৰে নাথাকে। ইয়াততো চোৱা আৱৰ্জনা পৰি থাকে। সাগৰলৈ গোটেই আৱৰ্জনাবোৰ যায়। সত্যযুগত এনেকুৱা হ'ব নোৱাৰে। কাৰোবাক অপবিত্ৰ কৰাৰ বিধি নাই, সকলো পবিত্ৰ বস্তু থাকে। সেয়েহে পিতাই বুজায় যে এতিয়া সকলোৰে এইটো অন্তিম জন্ম। খেলা পূৰা হয়। এইখন খেলাৰ সীমাই হৈছে 5000 বছৰ। এয়া নিৰাকাৰ শিৱ বাবাই বুজায়। তেওঁ হ'ল নিৰাকাৰ, সকলোতকৈ উচ্চ পৰমধামত থাকোতা। পৰমধামৰ পৰাতো আমি সকলো আহোঁ। এতিয়া কলিযুগৰ অন্তত নাটক পূৰা হৈ পুনৰাই বুৰঞ্জী পুনৰাবৃত্তি হ'ব। মনুষ্যই এয়া যি গীতাশাস্ত্ৰ আদি পঢ়ে সেয়া সকলো দাপৰৰ পৰা ৰচনা কৰা হৈছে। এই জ্ঞান প্ৰায় লোপ হৈ যায়। ৰাজযোগতো কোনেও শিকাব নোৱাৰে। পিতাই কৈছে যে ৰাজযোগটো কোনেও শিকাব নোৱাৰে। কেৱল তেওঁলোকৰ স্মাৰক হিচাপে কিতাপ ৰচনা কৰি থাকে। তেওঁলোকে নিজেই ধৰ্ম প্ৰতিষ্ঠা কৰি পুনৰ্জন্মত আহিবলৈ ধৰিলে। তেওঁলোকৰ স্মাৰক কিতাপ থাকি গ'ল। এতিয়া সংগমত দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। পিতা আহি এই ৰথত বিৰাজমান হয়। ঘোঁৰা গাড়ীৰ কথা নহয়। এই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰে। তেওঁ হ'ল ৰথী। গায়নো কৰা হয় ব্ৰহ্মা মুখ বংশাৱলী, ব্ৰহ্মা কুমাৰ কুমাৰী। এই ব্ৰহ্মাকো তুলি লোৱা হৈছে। পিতাই নিজেই কয় মই আহি এই ৰথত ৰথী হওঁ, এওঁক জ্ঞান দিওঁ। আৰম্ভণি এওঁৰ পৰা কৰোঁ, কলহ মাতাসকলক দিওঁ। মাতাটো এওঁ হ'ল। পোনপ্ৰথমে এওঁ শুনে, তাৰ পাছত তোমালোকে। এওঁৰ শৰীৰতো বিৰাজমান হৈ আছে, কিন্তু সন্মুখত কাক শুনাব? আকৌ বহি আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কোনো বিদ্বান আদি নোলাব যিয়ে এনেকৈ বহি আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰিব। মই তোমালোকৰ পিতা হওঁ। তোমালোক আত্মাসকল নিৰাকাৰ, ময়ো নিৰাকাৰ। মই জ্ঞানৰ সাগৰ স্বৰ্গৰ ৰচয়িতা হওঁ। মই নৰক ৰচনা নকৰোঁ। এয়াতো মায়াই নৰক কৰি তোলে। পিতাই কয় মইতো হওঁৱেই ৰচয়িতা, গতিকে স্বৰ্গহে ৰচনা কৰিম। তোমালোক ভাৰতবাসী স্বৰ্গবাসী আছিলা। পিতাই কৈছে যে তোমালোক ভাৰতবাসী স্বৰ্গবাসী আছিলা। পিতাই কৈছে যে মইতো হওঁৱেই ৰচয়িতা, গতিকে স্বৰ্গহে ৰচনা কৰিম। তোমালোক ভাৰতবাসী স্বৰ্গবাসী আছিলা, এতিয়া নৰকবাসী হ'লা। নৰকবাসী কৰিলে ৰাৱণে, কিয়নো ৰাৱণৰ মতত চলে। এই সময়ত তোমালোক আত্মাসকলে ৰাম, শিৱ বাবা, শ্ৰী শ্ৰীৰ মতত চলা। পিতাই বুজায় এতিয়া সকলোৰে ভূমিকা পালন হ'ল, বা কৈছে যে এতিয়া পিতাই বুজাইছে যে এতিয়া সকলোৰে ভূমিকা পূৰা হ'ল। যেতিয়া সকলো আত্মা একত্ৰিত হ'ব, ওপৰৰ পৰা সকলো আহি যাব, তেতিয়া যোৱা আৰম্ভ হ'ব। আকৌ বিনাশ আৰম্ভ হৈ যাব। ভাৰতত এতিয়া অনেক ধৰ্ম,
কেৱল এক আদি সনাতন দেৱী দেৱতা ধৰ্ম নাই। কোনেও নিজক দেৱতা বুলি নকয়। দেৱতাসকলৰ মহিমা গায়। সৰ্বগুণ সম্পন্ন আকৌ নিজক ক'ব আমি পাপী নিজ। দাপৰৰ পৰা ৰাৱণৰ ৰাজ্য আৰম্ভ হয়। ৰাম ৰাজ্য হৈছে ব্ৰহ্মাৰ দিন, ৰাৱণ ৰাজ্য হৈছে ব্ৰহ্মাৰ ৰাতি। এতিয়া পিতাক কেতিয়া আহিব? যেতিয়া ব্ৰহ্মাৰ ৰাতি পূৰা হ'ব তেতিয়াহে আহিব নহয় জানো? আৰু এই ব্ৰহ্মাৰ শৰীৰত আহিব, তেতিয়াহে ব্ৰহ্মাৰ মুখেৰে ব্ৰাহ্মণ জন্ম হ'ব। সেই ব্ৰাহ্মণসকলকহে ৰাজযোগ শিকোৱা হয়। পিতাই কয়, যিবোৰ আকাৰী, সাকাৰী বা নিৰাকাৰী চিত্ৰ আছে সেইবোৰক তোমালোকে স্মৰণ কৰিব লাগে। পিতাই কৈছে যে যিবোৰ আকাৰী, সাকাৰী বা নিৰাকাৰী চিত্ৰ আছে সেইবোৰক তোমালোকে স্মৰণ কৰিব লাগে। তোমালোককতো লক্ষ্য দিয়া হয়। পিতাই কৈছে যে ব্ৰহ্মাৰ শৰীৰত আহিব, তেতিয়াহে ব্ৰহ্মাৰ মুখেৰে ব্ৰাহ্মণ জন্ম হ'ব। সেই ব্ৰাহ্মণসকলকহে ৰাজযোগ শিকায়। পিতাই কয়, যিবোৰ আকাৰী, সাকাৰী বা নিৰাকাৰী চিত্ৰ আছে সেইবোৰক তোমালোকে স্মৰণ কৰিব নালাগে। তোমালোককতো লক্ষ্য দিয়া হয়। মনুষ্যইতো চিত্ৰ চাই স্মৰণ কৰে। বাবাইতো কয় চিত্ৰবোৰ চোৱাটো এতিয়া বন্ধ কৰা। এয়া হৈছে ভক্তি মাৰ্গ। এতিয়াতো তোমালোক আত্মাসকল উভতি মোৰ ওচৰলৈ আহিব লাগে। শিৰত পাপৰ বোজা আছে, পাপ আত্মাই হ'বই লাগে। এনেকুৱা নহয় যে গৰ্ভ কাৰাগাৰত প্ৰত্যেক জন্মৰ পাপ নাশ হৈ যায়। কিছু নাশ হৈ যায়, কিছু থাকি যায়। এতিয়া মই পাণ্ডা হৈ আহিছোঁ। এই সময়ত সকলো আত্মাই মায়াৰ মতত চলে। পিতাই কয়, মইতো হওঁৱেই পতিত পাৱন স্বৰ্গৰ ৰচয়িতা। মোৰ কামেই হৈছে নৰকক স্বৰ্গ কৰি তোলা। স্বৰ্গততো থাকেই এক ধৰ্ম, এক ৰাজ্য। তাত কোনো বিভাজন নাছিল। পিতাই কয়, মই বিশ্বৰ মালিক নহওঁ, তোমালোকক কৰি তোলোঁ। আকৌ ৰাৱণ আহি তোমালোকৰ পৰা ৰাজ্য কাঢ়ি লয়। এতিয়া সকলো তমোপ্ৰধান পাথৰ বুদ্ধিৰ। সংগম যুগত তোমালোক পাৰস বুদ্ধি হোৱা। পিতাই কৈছে যে সংগম যুগত তোমালোক পাৰস বুদ্ধিৰ হোৱা। পিতাই কয়, কেৱল মামেকম অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। বুদ্ধিৰ যোগসূত্ৰ ওপৰত ওলমাই ৰাখা। যলৈ যাব লাগে তাকেই স্মৰণ কৰিব লাগে। একমাত্ৰ পিতা, অন্য কোনো নাই। তেওঁৱে সঁচা বাদশাহ, সত্য শুনোতা। গতিকে কোনো চিত্ৰক স্মৰণ কৰিব নালাগে। এয়া যি শিৱৰ চিত্ৰ আছে তাকো ধ্যান কৰিব নালাগে। কিয়নো শিৱটো এনেকুৱা নহয় যেনেকৈ আমি আত্মা ভুকুটিৰ মাজত থাকোঁ। তেনেকৈ বাবাইও কয়, মই অলপমান স্থান লৈ এই আত্মাটিৰ কাষত বহি যাওঁ। ৰথী হৈ বহি এওঁক জ্ঞান দিওঁ। এওঁৰ আত্মাততো জ্ঞান নাছিল। পিতাই কৈছে যে এওঁৰ আত্মাততো জ্ঞান নাছিল। যেনেকৈ এওঁৰ আত্মা ৰথীৰে শৰীৰৰ দ্বাৰা কথা কয়, তেনেকৈ ময়ো এই কৰ্মেন্দ্ৰিয়ৰে কথা কওঁ। নহ'লে কেনেকৈ বুজাম? ব্ৰাহ্মণ ৰচনা কৰিবলৈ ব্ৰহ্মা নিশ্চয় লাগে। যিজন ব্ৰহ্মাই আকৌ নাৰায়ণ হ'বগৈ। এতিয়া তোমালোক ব্ৰহ্মাৰ সন্তান আকৌ সূৰ্যবংশী শ্ৰীনাৰায়ণৰ বংশত আহিবা। এতিয়াতো একেবাৰে কঙাল হৈ গৈছে, হাই কাজিয়া কৰি থাকে। বান্দৰতকৈও অধম। বান্দৰৰ 5 বিকাৰ বৰ কাঢ়া ৰূপত থাকে। কাম, ক্ৰোধ সকলোবোৰ বিকাৰ বান্দৰৰ এনেকুৱা যে কথাই নুসুধিবা। সন্তান মৰিলে তাৰ হাড় কেইডালো এৰি নিদিয়ে। আজিকালি এনেকুৱা মনুষ্যও আছে, সন্তান মৰিলে তেতিয়া 6ৰ পৰা 8 মাহলৈ কান্দি থাকিব। সত্যযুগততো অকাল মৃত্যু নহয়, কোনেও কন্দা কটাও নকৰে। তাত কোনো শয়তান নাথাকে। পিতাই এই সময়ত তোমালোক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰি আছে। ঘৰ সংসাৰৰো লাগিলে তত্বাৱধান লোৱা। তাত থাকি এনেকুৱা চমৎকাৰ কৰি দেখুওৱা যিটো সন্ন্যাসীয়ে কৰিব নোৱাৰে। এই শতপ্ৰধান সন্ন্যাস পৰমাত্মাইহে শিকায়। তেওঁ কয়, এইখন পুৰণি সৃষ্টি এতিয়া নাশ হ'ব, সেইকাৰণে ইয়াৰ প্ৰতি থকা মমত্ব নাইকিয়া কৰা। সকলো উভতি যাব লাগে। দেহ সহিত যিবোৰ পুৰণা বস্তু আছে সেইবোৰ পাহৰি যোৱা। 5 বিকাৰ মোক দি দিয়া। যদি অপবিত্ৰ হোৱা তেন্তে পবিত্ৰ সৃষ্টিলৈ আহিব নোৱাৰিবা।
পিতাৰ আগত এই অন্তিম জন্মৰ কাৰণে পবিত্ৰ কৰা। তাৰ পাছতো পবিত্ৰতা স্থায়ী হৈ যাব। 63 জন্মতো বিষত ডুবি থাকিলা, একেবাৰে লেতেৰা হৈ গৈছা, নিজৰ ধৰ্ম কৰ্ম পাহৰি গলা। হিন্দু ধৰ্ম বুলি কৈ থাকা। পিতাই কয়, কিয় বুজি নোপোৱা যে ভাৰত স্বৰ্গ আছিল, আমিয়েই দেৱতা আছিলোঁ। মই তোমালোকক ৰাজযোগ শিকালোঁ, তোমালোকে আকৌ কোৱা কৃষ্ণই শিকালে। কৃষ্ণ সকলোৰে পিতা, স্বৰ্গৰ ৰচয়িতা হয় জানো? পিতাটো হ'ল নিৰাকাৰ সকলো আত্মাৰে পিতা, আকৌ তেওঁৰ বাবে সৰ্বব্যাপী বুলি কোৱা। শিৱ শংকৰকো একাকাৰ কৰি দিয়া। পিতাই কৈছে যে শিৱ শংকৰকো একাকাৰ কৰি দিয়া। শিৱটো হৈছে পৰমাত্মা। পৰমাত্মাই কয়, মই আহোঁ এই দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ, যিটো এতিয়া প্ৰতিষ্ঠা কৰে। আকৌ বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী নাৰায়ণে ৰাজত্ব কৰিবগৈ। বিষ্ণুৰ পৰা বৈষ্ণৱ শব্দটিৰ উৎপত্তি হৈছে। আজিকালিতো সকলো পাপ আত্মা তাত এই কাম কটাৰী চলাই ইজনে সিজনক আঘাত নিদিয়ে। সত্যখণ্ড স্থাপন কৰোঁতা এজনেই সৎগুৰু, বাকী সকলো হৈছে ডুবাওঁতা। সংগম আৰু স্বৰ্গ ইটো সিটোৰ সমীপৰ পৰা হোৱা কাৰণে নৰকৰ কথা স্বৰ্গলৈ লৈ গৈছে। বাস্তৱত কংস, ৰাৱণ আদি সকলো এতিয়া আছে, তাত এইবোৰ থাকিব নোৱাৰে। পিতাই কৈছে যে বাস্তৱত কংস, ৰাৱণ আদি সকলো এতিয়া আছে, তাত এইবোৰ থাকিব নোৱাৰে। গতিকে ৰথত যি ৰথী দেখুৱাই, বাস্তৱত ৰথ হৈছে এইখন, যাক নন্দীগণ ভাগীৰথ বুলিও কোৱা হয়। তোমালোক সকলো অৰ্জুন, তোমালোকক কয় এই ৰথত আহিছোঁ যুদ্ধক্ষেত্ৰত তোমালোকক মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰাবলৈ। সত্যযুগত ৰাৱণো নাথাকে আৰু নজ্বলায়ো। এতিয়াতো ৰাৱণক জ্বলায়ে থাকিব, যেতিয়ালৈকে বিনাশ নহয়। যিমানেই বিপদবিঘিনি নাহক, বিজয়া দশমীত দশৰাত পিতাই কৈছে যে যিমানেই বিপদ বিঘিনি নাহক, বিজয়া দশমীত অৰ্থাৎ দশেৰাত ৰাৱণক নিশ্চয় জ্বলাব। অৱশেষত এই ৰাৱণ সম্প্ৰদায় নাশ হৈ যাব। সদ্গতি দাতা হয়েই এজন, মনুষ্যই মনুষ্যক সদ্গতি দিব নোৱাৰে। পিতাই কৈছে যে মনুষ্যই মনুষ্যক সদ্গতি দিব নোৱাৰে। যেতিয়া এই দেৱতাসকলৰ ৰাজ্য আছিল, তেতিয়া গোটেই বিশ্বত তেওঁলোকৰেই ৰাজত্ব আছিল, অন্য ধৰ্ম নাছিলেই। এতিয়া অন্য সকলো ধৰ্ম আছে, দেৱতাসকলৰ ধৰ্ম নাই, যাৰ এতিয়া প্ৰতিষ্ঠা হৈ আছে। দেৱতা ধৰ্মাৱলম্বীসকলেহে আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'ব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে শতোপধান সন্ন্যাস কৰিব লাগে। পিতাই কৈছে যে শতোপধান সন্ন্যাস কৰিব লাগে। এই পুৰণি সৃষ্টিত থাকি ইয়াৰ প্ৰতি থকা মমত্ব নাইকিয়া কৰি দিব লাগে। দেহ সহিত যিবোৰ পুৰণি বস্তু আছে, সেয়া পাহৰি যাব লাগে। নিজৰ বুদ্ধিৰ যোগসূত্ৰৰ ওপৰত ওলমাই ৰাখিব লাগে। কোনো চিত্ৰ বা দেহধাৰীক স্মৰণ কৰিব নালাগে। এজন পিতাকেই স্মৰণ কৰিব লাগে। বৰদান: পৰমাত্মা শ্ৰীমতৰ আধাৰত প্ৰতিটো খোজ দিওঁতা অবিনাশী উত্তৰাধিকাৰ অধিকাৰী হোৱা। পৰমাত্মা শ্ৰীমতৰ আধাৰত প্ৰতিটো খোজ দিওঁতা অবিনাশী উত্তৰাধিকাৰৰ অধিকাৰী হোৱা। সংগম যুগত বৰদানৰ আজি ব্যাখ্যা: সংগম যুগত তোমালোক শ্ৰেষ্ঠ ভাগ্যৱান আত্মাসকলে যি পৰমাত্মা শ্ৰীমত পাই আছা, এই শ্ৰীমতে হৈছে শ্ৰেষ্ঠ প্ৰতিপালন। সংগম যুগত তোমালোক শ্ৰেষ্ঠ ভাগ্যৱান আত্মাসকলে যি পৰমাত্মা শ্ৰীমত পাই আছা, এই শ্ৰীমতেই হৈছে শ্ৰেষ্ঠ প্ৰতিপালন। শ্ৰীমত অবিহনে অৰ্থাৎ পৰমাত্মা প্ৰতিপালন অবিহনে এখোজো দিব নোৱাৰা। এনেকুৱা প্ৰতিপালন সত্যযুগতো নোপোৱা।
এতিয়া প্ৰত্যক্ষ অনুভৱেৰে কোৱা যে আমাৰ পালনকৰ্তা স্বয়ং ভগৱান। এইটো নিচা সদায় জাগ্ৰত হৈ থাকিলে তেতিয়া নিজক বেসদৰ অৰ্থাৎ সীমাহীন সম্পদেৰে ভৰপূৰ অবিনাশী উত্তৰাধিকাৰৰ অধিকাৰী বুলি অনুভৱ কৰিবা। আৰু আজিৰ শ্লোগান: সুসন্তান সেইজন যিয়ে সম্পূৰ্ণ পবিত্ৰ আৰু যোগী হৈ স্নেহৰ প্ৰতিদান দিয়ে। সুসন্তান সেইজন যিয়ে সম্পূৰ্ণ পবিত্ৰ আৰু যোগী হৈ স্নেহৰ প্ৰতিদান দিয়ে। ওম শান্তি।